लघु उद्योग भारती क्लब पूर्वोत्तर के ग्राम शिल्पी प्रकोष्ठ के सौजन्य से ग्रामीण कारीगरों और शिल्पकारों को प्रोत्साहित करने के उद्देश्य से गांव में बसने वाले कुम्हारों से 1 लाख दीपक खरीदकर उन्हें रोजगार में आर्थिक संबल प्रदान कर मिट्टी के दिए वितरण का कार्यक्रम आयोजित किया। पलटन बाजार स्थित केशव धाम में आयोजित इस कार्यक्रम का शुभारंभ मुख्य अतिथि के रूप में असम की प्रसिद्ध गायिका अनिमा चौधरी ने भारत माता के चित्र के आगे दीप प्रज्वलित किया। इस अवसर पर उनके साथ राष्ट्रीय स्वयंसेवक के महानगर संघ सहचालक गुरु प्रसाद मेधी व कृष्ण कुमार गोयनका, लघु उद्योग भारती के पूर्व प्रांतीय अध्यक्ष BL अग्रवाल, मनोज लुंडिया, रवि सुरेका, महासचिव प्रमोद मोर, लघु उद्योग भारती महिला प्रकोष्ठ की अध्यक्ष कृष्णा कलिता, ग्राम शिल्पी प्रकोष्ठ के अध्यक्ष अरूप बोरपुजारी व कार्यक्रम संयोजक आलोक संथोलिया उपस्थित थे। सभी अतिथियों ने जुबीन गर्ग को श्रद्धांजलि स्वरूप पुष्प अर्पण किया। मुख्य अतिथि व विशिष्ट अतिथि के भाषण के पश्चात सभी अतिथियों ने दिया वितरण कार्यक्रम का शुभारंभ कर दूर दराज के गांव से आए हुए व्यक्तियों को दीपक और बाती के डिब्बे प्रदान किए। कार्यक्रम में लूब के पूर्व अध्यक्ष BL अग्रवाल, रवि सुरेका के अलावा आशीष देवड़ा भी उपस्थित थे। प्रमोद मोर ने कार्यक्रम का संचालन किया तथा आलोक संथोलिया ने धन्यवाद ज्ञापन दिया। ये करते हैं और ये स्लोगन इस बैनर में आप देखेंगे, घर घर स्वदेशी, घर घर स्वदेशी, हर घर स्वदेशी। ये देखिए इन्हीं का दिया हुआ स्लोगन है जो इन्होंने बना के हमें कहा कि हमें इस बार ये देना है। हमें बहुत अच्छा लगा। मैं अरूपदा को बोलूंगा इधर आए और हमारे महानगर संघ चालक जी गुरुदा का सम्मान करें। मैडम लघु उद्योग भारती सर्वभारतीय हमारे दिग्गज प्रतिनिधि सरकार आशीष देवड़ा जी और हमारे सरकार मनोज लुंडिया जी प्रमुख मैं সকলোকে मैं नमस्कार जनाइছোঁ। आसलते कथाखिनि दीघलीया कब लगা নাই। আমাৰ সম্মানীয় সভাপতি কৈছে আজি এই সভাখন মই যেতিয়া শ্ৰদ্ধাৰ বাইদেউক নিমন্ত্ৰণ জনাইছিলোঁ তেতিয়াও কৈছিলোঁ অসমৰ এক সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ আবিৰ্ভাৱ অনুষ্ঠানীয়কৈ সভাখন পাতিছোঁ। যোৱা কিছু বছৰ আমি অকণমান ডাঙৰ স্কেলত সভাখন পাতিছিলোঁ আৰু তেতিয়া আমাৰ বিভিন্ন স্তৰৰ ব্যক্তিক আমন্ত্ৰণ কৰিছিলোঁ আৰু আজিও সেই ব্যক্তিখিনি আমাৰ সংস্পৰ্শত আছে। কিন্তু এটা বিশেষ পৰিস্থিতিৰ তাগিদাত আমি সভাখন অনুষ্ঠিত কৰিব ৰাখিছোঁ এইভাবে যে এই সভাখনক আমি কণ্টিনিউৱাছ এই সভাখনৰ বা এই ব্যৱস্থাটো আমি কণ্টিনিউৱাছ কৰিব বিচাৰিছোঁ। এতিয়া কথা হ'ল আমি কি কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল আমি প্ৰত্যেকে একজন ব্যৱসায়ী। আমাৰ ব্যৱসায় আমি আমাৰ প্ৰত্যেকৰে কিন্তু একতা শৈক্ষিক বেকগ্ৰাউণ্ড বা শৈক্ষিক এটা বেকগ্ৰাউণ্ডে আমি এই ক্ষেত্ৰখন আহিছোঁ। আজি যদি চোৱা যায় আমাৰ এই শৈক্ষিক যিটো বেকগ্ৰাউণ্ড এই বেকগ্ৰাউণ্ডে আমি আমাৰ প্ৰতিষ্ঠানৰ বেলেগেও হ'ব পাৰিলেহেঁতেন। কোনোবা অধ্যাপক হ'ব পাৰিলেহেঁতেন, কোনোবা ইঞ্জিনিয়াৰ হ'ব পাৰিলেহেঁতেন, কোনোবা ডক্টৰ হ'ব পাৰিলেহেঁতেন। আমাৰ ইয়াত যিকেইটা ইণ্ডাষ্ট্ৰীত ঘূৰি আছে তাৰে গোটেইকেইজন ডক্টৰ ইঞ্জিনিয়াৰ ডক্টৰে ঘূৰি আছে। মই এইটো কথা ক'ব খোজা নাই যে আমি কি কৰোঁ। আমি আমাৰ এটা সামাজিক দায়বদ্ধতাও আছে আৰু এই সামাজিক দায়বদ্ধতাটো কৰাৰ স্বাৰ্থতে বা সমাজখনৰ প্ৰতি আমাৰ কিবা কৰণীয় আছে যে আমি ব্যৱসায় কৰিম, আমি নিজৰ কাৰণে চিন্তা কৰিম, সেইটো নহয়। এই যে সমাজখনৰ প্ৰতি কিবা এটা কৰণীয় আছে তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আজি শ্ৰদ্ধাৰ সভাপতি আমাৰ এই কৈছে এই উদ্দেশ্য নকওঁ। এই দুটা উদ্দেশ্য আগত ৰাখি লঘু উদ্যোগ ভাৰতীৰ ব্যৱস্থাপনাত আমি যোৱা কিছু বছৰ আগতে এই প্ৰজেক্টটো আৰম্ভ কৰিছিলোঁ যাতে অসমৰ পৰম্পৰাগতভাৱে চলি অহা এটা বৃত্তি যিটো বৃত্তিৰ লগত সাধাৰণ মানুহখিনিৰ পেট খোৱাৰ সম্পৰ্ক আছে, সাৰ্ভাইভৰ সম্পৰ্ক আছে, যিটো বৃত্তিয়ে এটা সাংস্কৃতিক ৰিপ্ৰেজেণ্ট কৰে, আমাৰ সনাতনী সভ্যতাৰ এক সাংস্কৃতিক ৰিপ্ৰেজেণ্ট কৰে। গতিকে এই পৰম্পৰাটো আমি কেনেকৈ বচাব পাৰোঁ। আমি যদি অলপ উৎসাহ নিদিওঁ তেতিয়াহ'লে সেই মানুহখিনি কিবা এটা নাপাব। তেনেকুৱা উদ্দেশ্য আগত ৰাখি আমি বজাৰ দৰত যি মাৰ্কেটিং প্ৰাইচ এটা বস্তুৰ প্ৰডাকশ্যন যিটো কৰে এই প্ৰডাকশ্যনৰ যিটো ভেলু এই ভেলুৱে আৰু মাৰ্কেট প্ৰাইচ ডিফাৰেঞ্চ থাকে না। আপুনি যদি এটকাত প্ৰডাকশ্যন ভেলু হয় মাৰ্কেট প্ৰাইচ 10 টকা হ'ব পাৰে। গতিকে মাৰ্কেট প্ৰাইচ 10 টকাৰো প্ৰডাকশ্যন কৰা মানুহে নাপায়। আমি চিন্তা কৰোঁ যে মাৰ্কেট প্ৰাইচ দিলেও আমি চিন্তাতে দি দিওঁ। এইবাৰো আমি তেনেকৈ মাৰ্কেট প্ৰাইচ দি তেওঁলোকক কিনি আনিছোঁ যাতে তেওঁলোক লাভৱান হ'ব পাৰে। আৰু এই অনুষ্ঠানত লঘু উদ্যোগ ভাৰতীয়ে দীপান্বিতৰ বিতৰণ অনুষ্ঠানত মোক আমন্ত্ৰণ জনাই এইখিনি সন্মান দিলে তাৰ কাৰণে মই উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি যিটো শ্লোগান অসমীয়াত কি ক'ব এইটো প্ৰতিঘৰ স্বদেশী ঘৰে ঘৰে স্বদেশী এই সুন্দৰ শ্লোগানটোৱে আচলতে লঘু উদ্যোগ
শিল্পীসকলক উৎসাহিত কৰিব। কাৰণ আমাৰ এই লঘু উদ্যোগসমূহ লাহে লাহে ধ্বংসৰ গৰালৈ গুচি গৈছে, আদৰ কমি গৈছে। তেওঁলোকে যিমানখিনি কষ্ট কৰে সেই কষ্টৰ মূল্য তেওঁলোকে নাপায় আৰু তেওঁলোকে অৰ্থনৈতিকভাৱে সেইকাৰণে অতি নিম্নভাৱে জীৱন বা জীৱিকা নিৰ্বাহ কৰিবলগীয়া হয়। এতিয়া মৃৎশিল্পৰ কথা ক'লে আমি যদি ইতিহাস পঢ়োঁ তেতিয়া দেখিম যে মৃৎশিল্প তাহানিৰ পৰাই, যিবিলাক আমাৰ প্ৰাচীন সভ্যতা আছে তেতিয়াৰ পৰাই মৃৎশিল্পৰ প্ৰচলন আছিল। আমি যিবিলাক সভ্যতাৰ ভগ্নাৱশেষ দেখোঁ তাত আমি মাটিৰ বাচন দেখোঁ, মাটিৰ মূৰ্তি দেখোঁ, বিভিন্ন ব্যৱহাৰ্য সামগ্ৰীবিলাক মাটিৰ ভাঙি হয়তো পোৱা গৈছে বা কিছুমান ভালকৈ পোৱা গৈছে। সেইবিলাক দেখোঁতে তেতিয়াৰ পৰা আমি দেখিছোঁ যে মৃৎশিল্প এটা চলি আছিলে, তাহানিৰ পৰাই চলি আছিলে। তাৰপিছত লাহে লাহে এতিয়া বৰ্তমান যুগলৈ যদি আমি আহোঁ, তাৰপিছত দেখিছোঁ যে আমাৰ প্ৰাচীন ভাৰত বা প্ৰাচীন অসম তেতিয়াও আমাৰ উদ্যোগ বুলিয়ে ক'ম, ক্ষুদ্ৰ উদ্যোগটো চলি আছিলে। আৰু মই অৰুণক সুধিম যে এইবাৰ যিবিলাক চাকি আপোনালোকে আনিব কোন অঞ্চলৰ পৰা আনিব? লঘু উদ্যোগ ভাৰতী অনুষ্ঠানটো এইকাৰণেই কৰিবলগীয়া হ'ল যে তেওঁলোকৰ সন্মুখত এটা দায়িত্ব থাকিল যে ভাৰতীয় সংস্কৃতিৰ আধাৰত শিল্প উদ্যোগটো আগবঢ়াই লৈ যোৱা। ভাৰতীয় সংস্কৃতি আৰু শিল্প উদ্যোগৰ কিনো সম্পৰ্ক আছে এই কথাটো আমি অনুধাৱন কৰাটো উচিত। আৰু এইকাৰণেই লঘু উদ্যোগ ভাৰতীৰ এই স্বদেশী শব্দটো আজি আমি শুনিবলৈ পাইছোঁ। ইণ্ডাষ্ট্ৰী যে আমাৰ ভাৰতবৰ্ষত নাছিল এনে নহয়, কিন্তু আজিৰ নাগৰিকে, আজিৰ সভ্য সমাজে এনেদৰে ক'ব খোজে যে স্বাধীনতাৰ পিছত আমাৰ ভাৰতবৰ্ষত ইণ্ডাষ্ট্ৰী ডেভেলপ হ'ল। ইংলেণ্ডত প্ৰথমতে যি শিল্প বিপ্লৱ আৰম্ভ হৈছিল, এই শিল্প বিপ্লৱৰ পিছৰ পৰাই পৃথিৱীত ধাম ধুম যন্ত্ৰ পাতিৰ আৱিষ্কাৰ হ'ল আৰু এই নতুন যি ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰীবিলাকৰ বিকাশ হ'ব ধৰিলে। এই ইণ্ডাষ্ট্ৰীবিলাক যেতিয়া বিকাশ হয় তেতিয়া তেওঁলোকে অতি সোনকালে, বিশেষকৈ ইংলেণ্ডত বস্ত্ৰ শিল্পত আৰম্ভ হৈছিল শিল্প বিপ্লৱ। বস্ত্ৰ উদ্যোগ যেতিয়া আৰম্ভ হ'ল তেতিয়া তেওঁলোকক কেঁচা মালৰ বহুত প্ৰয়োজন হ'ল আৰু তেওঁলোকে পৃথিৱীৰ চাৰিওফালে উপনিৱেশ আৰম্ভ কৰি দিলে। আচলতে আমি প্ৰথমতে ভবাই নাছিলোঁ। আপোনালোকক ইতিমধ্যে সভাৰ উদ্দেশ্য ব্যাখ্যা সময়ত কথাখিনি কোৱা হৈছেই। আচলতে চবতকৈ ডাঙৰ কথা কি হ'ল যে আমাৰ যিখিনি থলুৱা শিল্প, এই শিল্পখিনি বজাই ৰাখিবলৈ সেইখিনি বজাৰমুখী কৰিব লাগিব। যেতিয়ালৈকে এটা শিল্প বজাৰমুখী নহ'ব তেতিয়ালৈকে মানুহ, সেই শিল্পকাৰবিলাক অৰ্থনৈতিকভাৱে সচ্ছল নহয়। আৰু অৰ্থনৈতিক সচ্ছলতা নাথাকিলে সেই শিল্পটো বাচি নাথাকে। আৰু এই শিল্পটো বাচি থাকিবলৈ গ'লে অৰ্থনৈতিক সচ্ছলতা লাগিব। আৰু সেই গোটেই কথাটো নিৰ্ভৰ কৰি আছে আমি তেওঁলোকক কেনেকৈ সহায় কৰিছোঁ বা তেওঁলোক বজাৰখন আমি কেনেকৈ দিব পাৰিছোঁ। উদ্দেশ্য এইটো আছিলে। আৰু লগে লগে আমাৰ যিটো সনাতন সংস্কৃতিৰ লগত জড়িত এই শিল্পটো আমি যাতে বজাই ৰাখিব পাৰোঁ, সেইটো এটা উদ্দেশ্য আছিলে। এই তিনিটা উদ্দেশ্য আগত ৰাখি গোটেই কামখিনি আমি কৰিছিলোঁ। আৰু যোৱা 3 বছৰ অভূতপূৰ্ব সাফল্য পাইছোঁ। প্ৰথম বছৰ আমি ভবাই নাছিলোঁ যে আমি 10,000 আৰম্ভ কৰিছিলোঁ, কিন্তু আমি সেই 10,000 চাকি গৈ আজি 1 লাখ হ'ল। তাৰে 2 বছৰ 2 লাখ হ'ল। তাৰে পিছত আমি 5 লাখলৈকে গ'লোঁ। এইবাৰ আমি অলপ অনুষ্ঠিত কৰিব লগা হৈছে সেইবাবে যে কিবা কিবি কাৰণৰ কাৰণে আমাৰ এই বস্তুটো মানে এটা পৰিৱেশৰ কাৰণে ইতিমধ্যে বজাৰত চাকিখিনি প্ৰায় শেষ হৈ গৈছে। তথাপিও আমাৰ অনুষ্ঠান পাতিবই লাগিব, দীপাৱলী পাতিবই। দীপাৱলীৰ লগত আমাৰ এটা সম্পৰ্ক আছে, সনাতন সংস্কৃতিৰ সম্পৰ্ক আছে। গতিকে দীপাৱলীৰ এই উৎসৱত সেই মানুহখিনিক যাতে আমি আকৌ তেওঁলোকৰ পদ্ধতিগত কাৰ্যখিনি আমি উৎসাহ যোগাব পাৰোঁ, সেইবাবে এইবাৰো আমি পাতিছোঁ আৰু যথেষ্ট উৎসাহিত হৈছোঁ। আমি প্ৰথম যিদিনা আমি চাকি অনাইছিলোঁ বজাৰৰ পৰা, বজাৰ নহয়, আমিতো প্ৰতিটো ব্যক্তিৰ পৰা আনো, যিবিলাকে বনায় গাঁৱৰ পৰা। আমি অসমৰ বিভিন্ন গাঁৱৰ পৰা আনিছোঁ। নলবাৰী জিলাৰ কুলবিল, হীৰাপাৰা আছে, বাইহাটা চাৰিআলি, মৰিগাঁও,
আপোনাৰ ধুবুৰী চাপৰ আচাৰ কান্দি এনেকৈ বিভিন্ন জেগাৰ পৰা আমি আনিছোঁ আৰু এতিয়ালৈকে আজিৰ তাৰিখলৈকে আমাৰ ফোন আহি আছে তেওঁলোকক আমি চাকি দিব লাগে গতিকে এইটো আমাৰ কাৰণে ভাল কথা। কিমানমান আপোনাৰ চাকি এইবাৰ 1 লাখ হ'ব, এইবাৰ 1 লাখ। আৰু আমি उद्योग भारती ये कार्यक्रम पिछले करीब 5 साल से कर रही है और मैं धन्यवाद दूंगा हमारे जो चंद्रमोहन पटवारी जी हैं, उस टाइम वो उद्योग मंत्री थे, उनके पास एक दिन बैठे थे तो उन्होंने एक सुझाव आइडिया दिया हमें कि मनोज जी ऐसा एक कार्य किया जा सकता है क्या कि हमारे नलबाड़ी के क्षेत्र के अंदर में बहुत सारे गांव हैं जहाँ पे शिल्पी समाज दीपक वगैरह बनाता है और इमीडिएट ही ये चीज़ दिमाग में आई करिए तो बहुत अच्छा हो सकता है। दीपक तो दीपावली में सभी को चाहिए, तो हमने विचार किया कि क्यों ना वहाँ से दीपक लेके फिर एक सुंदर पैकिंग वगैरह बना करके और एक गोष्ठी बनी और सबको लेकर के चर्चा हुई कि इस तरीका का हम लोग वहाँ से दीपक लेके आते हैं। तो एक हमारा उद्यमी है वो बोला कि मैं बॉक्स बना दूंगा, एक उद्यमी है जो टेप बनाता है बोला मैं टेप बना दूंगा, एक जन ने स्टिकर बनाए। ऐसे करके ये कार्यक्रम की शुरुआत हुई और आज ये प्रकल्प काफ़ी बड़ा हो गया और अब तो ऐसा है कि हम तो अखिल भारतीय है, लघु उद्योग भारती पूरे देश भर में फैली हुई है और पिछले 5 साल 6 साल से जब ये कार्यक्रम चल रहा है तो हमारी सारी जानकारी वगैरह हमारे मुख्यालय दिल्ली जाती है और सारे प्रदेशों के अध्यक्ष सचिव के भी नॉलेज में आता है कि असम में क्या चल रहा है, लघु उद्योग भारती उधर क्या कर रही है। तो सबसे बड़ी खुशी की बात है कि पिछले साल से हमारे देश में बहुत सारे राज्यों ने भी हमारा ये जो मॉडल है वो अपनाया और लघु उद्योग भारती अब ये कार्यक्रम पूरे देश भर में जगह जगह कर रही है। इस बार नारा क्या है? नारा तो देखिए मोदी जी ने हमें एक नारा दिया, आत्मनिर्भर भारत के लिए हम लोग लगे हुए थे, तो इस बार मोदी जी ने अभी एक नया नारा और हमें दिया कि भाई घर घर देसी और घर घर स्वदेशी। कि हम लोग पहले हम इसको बोल रहे थे कि भाई देश की माटी देश का दीपक, कि हमारी मिट्टी की दीपक की खुशबू लगी रहेगी और लोग हमारे साथ में इसमें बहुत जोर शोर से जुड़ रहे हैं। ये नया नारा मोदी जी ने दिया तो हमने अपना स्लोगन बनाया है इस बार कि घर घर माटी घर घर दिया स्वदेशी और घर घर देसी।